নমস্কাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ছেশ্যনটোলৈ। চ' আজি আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ চাউথ শালমাৰা মাণিকেশ্বৰ ডিষ্ট্ৰিক্টৰ যিখিনি ITITছৰ অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিৰ প্ৰশ্ন কাকতখন আছে সেইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। ঠিক আছে, যিখিনি তোমালোকৰ কেইদিনমান আগত প্ৰি ফাইনেল হৈ গ'ল তাৰে প্ৰশ্ন কাকত এয়া। আমি সুন্দৰকৈ যিবিলাক ডিষ্ট্ৰিক্ট আছে বিভিন্ন ডিষ্ট্ৰিক্ট তাৰ ডিষ্ট্ৰিক্টবিলাকৰ প্ৰশ্ন কাকতবিলাক আলোচনা কৰি আছোঁ, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পৰা। চ' আৰম্ভ কৰিছোঁ আমাৰ আজিৰ ক্লাছটো। চ' প্ৰথমে কৈ আছে যে চুজ দ্য কাৰেক্ট অপশ্যন, শুদ্ধ উত্তৰটো আমি চিলেকশ্যন কৰিব লাগে। এক নম্বৰত দি আছে হুইচ অফ দ্য ফলোয়িং ফিচাৰ্ছ ইজ ইউজ টু পাৰফৰ্ম এডিশ্যন ইন স্প্ৰেডশ্বীট। কৈ আছে যে যদি আমি এডিশ্যন কৰিব বিচাৰোঁ অৰ্থাৎ যোগ কৰিব বিচাৰোঁ তেনেহ'লে কোনটো ফিচাৰ্ছ আমি ব্যৱহাৰ কৰিম বা কোনটো বৈশিষ্ট্য আমি ব্যৱহাৰ কৰিম। ফিচাৰ্ছ মানে বৈশিষ্ট্য, ঠিক আছে। চ' মনত ৰাখিবা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব, যোগ কৰাই হওক বা এডিশ্যন কৰাই হওক বা ছাবষ্ট্ৰেকশ্যন কৰাই হওক, যিকোনো যেতিয়াই ফৰ্মুলাৰ কথা আহি যাব, ঠিক আছে, গণিতৰ কথা আহি যাব, তেতিয়াই মনত ৰাখিবা যে যিটো আমি অপশ্যন ব্যৱহাৰ কৰিম বা ফিচাৰ ব্যৱহাৰ কৰিম সেইটো হ'ব ফৰ্মুলা। তাৰপিছত দিয়া আছে হুইচ ইজ কাৰেক্ট ষ্টেপ ফৰ প্ৰিণ্টিং এ প্ৰেজেণ্টেশ্যন। কৈ আছে যে এখন প্ৰেজেণ্টেশ্যন প্ৰিণ্ট কৰিবৰ কাৰণে কাৰেক্ট ষ্টেপটো কোনটো হ'ব। চ' প্ৰথমে আমি কি কৰিব লাগিব, ফাইলত গৈ ক্লিক কৰিব লাগিব, তাৰপিছত ৰাইট এৰ' প্ৰিণ্টত ক্লিক কৰিব লাগিব, তাৰপিছত ৰাইট এৰ' হেণ্ড আউট, তাৰপিছত ৰাইট এৰ'ত ক্লিক কৰি পিনে অ'কে কৰিব লাগিব। ঠিক আছে, ৰাইট এৰ'ত গৈ পিনে অ'কে কৰিব লাগিব আৰু খুব সুন্দৰকৈ আমি আমাৰ প্ৰেজেণ্টেশ্যনখিনি প্ৰিণ্ট আউট কৰি ল'ব পাৰিম। এইখিনি ষ্টেপ তোমালোকে মনত ৰাখিব লাগিব যে কোনটো ষ্টেপ ফ'ল' কৰিব লাগিব কোনো এখন প্ৰেজেণ্টেশ্যন প্ৰিণ্ট আউট কৰিবৰ কাৰণে। তাৰপিছত দিয়া আছে দ্য এবিলিটি টু এক্ট ইন এ চিচুৱেশ্যন বিফৰ আদাৰ ডু ইজ কল্ড। এইটো আমি নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকততো পাইছিলোঁ। ইয়াক কি বুলি কোৱা হয়, ইনিচিয়েটিভ বা পদক্ষেপ বুলি কোৱা হয়। তাৰপিছত দিয়া আছে ইন RDBMS টু অৰ মোৰ টেবল আৰ কানেক্টেড বাই। কৈ আছে RDBMS ছফ্টৱেৰত, ঠিক আছে, ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছফ্টৱেৰত দুটা বা ততোধিক টেবলক সংযুক্ত কৰি ৰাখিবলৈ যিটো কি ব্যৱহাৰ কৰা হয় তাক ফৰেন কি বুলি কোৱা হয়। আৰু তাৰপিছত দিয়া আছে 5 নম্বৰ দ্য SQL কামাণ্ড টু ইনচাৰ্ট ৰেকৰ্ড ইন এ টেবল ইজ। কৈ আছে যে কোনটো কামাণ্ড ব্যৱহাৰ কৰি পিনে, কোনটো SQL কামাণ্ড ব্যৱহাৰ কৰি পিনে আমি আমাৰ টেবলত ৰেকৰ্ড ইনচাৰ্ট কৰিব পাৰোঁ। চ' মনত ৰাখিবা যিটো কামাণ্ড আছে কামাণ্ডটোৰ নাম হ'ল ইনচাৰ্ট কামাণ্ড। তাৰপিছত দিয়া আছে ট্ৰু ফলছ ক'ব লাগে। চ' প্ৰথম প্ৰশ্ন দিছে এনেকুৱাকৈ দ্য ইউজ অফ CNG যাক কোৱা হয় কম্প্ৰেছ নেচাৰেল গেছ, ইয়াৰ ফুল ফৰ্ম আহি থাকে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকততো CNGৰ ফুল ফৰ্ম আহিছে। ইন ট্ৰান্সপৰ্টেশ্যন কেন ৰিডিউচ গ্ৰীণ হাউচ গেছ ইমিশ্যন। কৈ আছে যদি আমি CNG গেছ ব্যৱহাৰ কৰি পিনে ব্যৱহাৰ কৰা আৰম্ভ কৰোঁ তেনেহ'লে গ্ৰীণ হাউচ গেছৰ পৰিমাণটো কি হ'ব, ৰিডিউচ হ'ব বা কম হ'ব। চ' ইয়াৰ কি হ'ব, ট্ৰু হ'ব, শুদ্ধ হ'ব। 2 নম্বৰত দি আছে উই কেন নট ক্ৰিয়েট এ নিউ স্প্ৰেডশ্বীট ইউজিং লিব্ৰে অফিচ ক্লে। কৈ আছে যে লিব্ৰে অফিচ ক্লে ব্যৱহাৰ কৰি পিনে আমি নতুন স্প্ৰেডশ্বীট ক্ৰিয়েট কৰিব নোৱাৰোঁ বা সৃষ্টি কৰিব নোৱাৰোঁ। চ' ইয়াৰ কমপ্লিটলি অশুদ্ধ হ'ব, কাৰণ লিব্ৰে অফিচ ক্লে ব্যৱহাৰ কৰি পিনে নতুন স্প্ৰেডশ্বীটো হওক বা পুৰণা স্প্ৰেডশ্বীট আমি কি কৰিব পাৰোঁ, এডিটিং কৰিব পাৰোঁ বা এডিট কৰিব পাৰোঁ। ঠিক আছে, ইয়াৰ কি হৈ গ'ল, ফলছ হৈ গ'ল। তাৰপিছত দি আছে 3 নম্বৰত ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট যাক কোৱা হয় SLA। SLA কি কৈছে যে শ্ল'লি ফ'কাছ অন টেকনিকেল এছপেক্ট। SLA টেকনিকেল এছপেক্টত সাধাৰণতে ফ'কাছ কৰা দেখা পোৱা যায়। চ' ইয়াৰ কমপ্লিটলি অশুদ্ধ হয়, কাৰণ কি SLA হ'ল এক ধৰণৰ চুক্তি যাক কোৱা হয় ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট বুলি। ঠিক আছে, এক ধৰণৰ চুক্তি হয় যি চুক্তিত কি থকা দেখা পোৱা যায়, এই চুক্তিত সাধাৰণতে দুটা পাৰ্টিৰ মাজত যিখিনি কোনো এটা ছাৰ্ভিচৰ মানি লোৱা যে লেনদেন হৈ আছে, তেনেহ'লে ছাৰ্ভিচটো কেনেকুৱা হ'ব, কিমান, যদি ছাৰ্ভিচটোৰ ভিতৰত কি থাকিব, কি ইনক্লুড হ'ব, কি এক্সক্লুড হ'ব, গোটেইখিনি তথ্য গোটেইখিনি ডিটেইলছ থকা দেখা পোৱা যায়। ঠিক আছে, এইখিনি চুক্তি কি বুলি কোৱা হয়, SLA বুলি কোৱা হয় বা ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট বুলি কোৱা হয়। তাৰপিছত দিয়া আছে যে ড্ৰপ কামাণ্ড ইজ ইউজ টু ডিলেট দ্য ষ্ট্ৰাকচাৰ অফ এ টেবল ফ্ৰম দ্য ডাটাবেছ। কৈ আছে যে ডাটাবেজৰ টেবলৰ পৰা যেতিয়া কোনো এটা ষ্ট্ৰাকচাৰ বা গাঁথনি আমি ডিলেট কৰিব বিচাৰিম তেতিয়া আমি ড্ৰপ কামাণ্ড ব্যৱহাৰ কৰোঁ। ত' ইয়াৰ শুদ্ধ হয়, ট্ৰু। ঠিক আছে, ডিলেট কৰিবৰ কাৰণে ড্ৰপ কামাণ্ড ব্যৱহাৰ কৰি মনত ৰাখিবা। তাৰপিছত দিয়া আছে যে কাউণ্ট ব্ৰেকেট ষ্টাৰ চিহ্ন কাউণ্ট ব্ৰেকেট ক্ল'জ ফাংচন ইজ ইউজ টু কাউণ্ট দ্য নাম্বাৰ অফ দ্য টেবল ইন এ ডাটাবেছ। কৈ আছে ডাটাবেজৰ নাম্বাৰবিলাক কাউণ্টিং কৰিবৰ কাৰণে আমি এইখিনি ফাংচন ব্যৱহাৰ কৰোঁ, কাউণ্ট ব্ৰেকেট ষ্টাৰ চিহ্ন ব্ৰেকেট ক্ল'জ। চ' এয়া অশুদ্ধ হয়, এয়া কি হৈ যাব, কৈ আছে যে
ডাটাবেজৰ নাম্বাৰখিনি কাউণ্ট কৰিবৰ কাৰণে। চ' কাউণ্ট কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়, তোমালোকক ইতিমধ্যে মই ছেপাৰেটকৈ আমাৰ RDBMSত ক্লাছ 7টামান ক্লাছ মই কৰিছিলোঁ, ঠিক আছে। এইবিলাক চাবা তোমালোকে, RDBMS অন্তত চাবা তোমালোকে ক্লাছবিলাক ছেপাৰেটকৈ তোমালোকৰ কাৰণে প্লেলিষ্ট বনাই থোৱা আছে, সেইবিলাক তোমালোকে অলপ চাই ল'বা। চাই লৈ পিনে তাৰপৰা তোমালোকে পৰীক্ষাত কমন পাবা। গোটেইবিলাক বস্তু মই তাতে ডিটেইলছত আলোচনা কৰিছোঁ, ঠিক আছে। গতিকে মই এইখিনি কুৱেশ্যন পেপাৰত অন্তত ডিটেইলছত নাযাওঁ, কাৰণ বাৰে বাৰে কুৱেশ্যনবিলাক ৰিপিট হৈ আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 কি কৈ আছে, ফিল ইন দ্য ব্লাংকছ কৰিব কৈছে। কৈ আছে যে ইন DBMS ছফ্টৱেৰত, ঠিক আছে, ইজ ন'ন এজ কি বুলি কোৱা হয়, টাপল বুলি কোৱা হয়। তাৰপিছত দ্য টাৰ্ণকেট ষ্টেটমেণ্ট ইজ ইউজ টু ৰিমুভ অল দ্য ৰেকৰ্ড ফ্ৰম ডাটাবেছ টেবল। চ' যিটো ব্যৱহাৰ কৰা হয়, এইটো কি ব্যৱহাৰ কৰা হয়, টাৰ্ণকেটে ব্যৱহাৰ কৰা হয়, ঠিক আছে। তাৰপিছত কৈ আছে যে মান্থ ব্ৰেকেটত দি আছে ডেট, ৰিটাৰ্ণ দ্য মান্থ ইন নিউমেৰিক ফ্ৰম দ্য ডেট। কৈ আছে যে যদি আমি মান্থ এনেকুৱাকৈ লিখোঁ, ঠিক আছে, মান্থ লিখি পিনে ইয়াত ব্ৰেকেটত ডেট দিওঁ, এইটোৱে ৰিটাৰ্ণ কৰিব, কি ৰিটাৰ্ণ কৰি দিব আমাক, দ্য মান্থ ইন নিউমেৰিক ফৰ্ম, অৰ্থাৎ শৈক্ষিক ৰূপত আমাক দিব, ঠিক আছে। ফ্ৰম দ্য ডেটৰ পৰা আমাক শৈক্ষিক ৰূপত এনেকুৱাকৈ 1ৰ পৰা যেনেকুৱাকৈ 12 এনেকৈ দি আছে নহয়, শৈক্ষিক ৰূপত আমাক দিবলৈ সাধাৰণতে যত্ন কৰে বা আমাক প্ৰদান কৰে। নিউমেৰিক মানে শৈক্ষিক ৰূপত, হৈছে। এইবিলাক আলোচনা কৰিছোঁ মই ইতিমধ্যে, গতিকে ডিটেইলছত মই নকৈ আছোঁ, কাৰণ যিসকলে মানে আমাৰ চববিলাক ক্লাছেছ চাই আছে তেওঁলোকে নহ'লে বস্তুবিলাক বাৰে বাৰে হৈ আছে তোমালোকৰ কাৰণে, তাৰ কাৰণে চৰি। কাৰণ মেক্সিমাম হয়তো বা নতুনে চাই আছে, আমাৰ ভিউৱাৰ্ছবিলাক নতুনেই হয় মেক্সিমাম হয়। গতিকে ছাবস্ক্ৰাইব কৰি লোৱা, চোৱা, এইকেইটা অন্তত এইবিলাক ভিডিঅ'বিলাক চোৱা, তোমালোকে ইয়াৰ পৰাই পৰীক্ষাত কমন পাবা, ঠিক আছে। তাৰপিছত দি আছে জ'হ CRM ইজ এ ক্লাউড বেছ এপ্লিকেশ্যন। হয়, জ'হ CRM ক্লাউড বেছ এপ্লিকেশ্যন হয়, কাৰণ কি জ'হ CRM ব্যৱহাৰ কৰিবৰ কাৰণে কণ্টিনিউৱাছ ইণ্টাৰনেট কানেক্টিভিটিৰ প্ৰয়োজনীয়তা আছে, অৰ্থাৎ ইণ্টাৰনেট অবিহনে আমি জ'হ CRM ব্যৱহাৰ কৰিব নোৱাৰোঁ। তাৰপিছত দি আছে ফুল ফৰ্ম লিখিব কৈছে, DDL যাক কোৱা হয় ডাটা ডেফিনেশ্যন লেংগুৱেজ, ঠিক আছে। তাৰপিছত RDBMS যাক কোৱা হয় ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। তাৰপিছত দি আছে URL যাক কোৱা হয় ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ। তাৰপিছত দি আছে HTML, তাৰ মানেটো কি, হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। GPS গ্ল'বেল পজিশ্যনিং ছিষ্টেম। TCP যাক কোৱা হয় ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল, আৰু Wi-Fi যাক কোৱা হয় ৱায়াৰলেছ ফিডেলিটি, ঠিক আছে। তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 5ত শ্বৰ্ট নোট, অ'কে। কৈ আছে যে ৰোল আৰু ফাংচনবিলাক ক'ব লাগে এজন এণ্টাৰপ্ৰিনৰৰ, অৰ্থাৎ এজন উদ্যোগীৰ, ঠিক আছে, উদ্যোগী যিজন থাকিব তেওঁৰ ভূমিকা আৰু কাৰ্যবিলাক আমি অলপ ব্যাখ্যা কৰিব লাগে। ইংৰাজীতো দি আছে, মই অসমীয়াখিনি কৈ আছোঁ। চ' প্ৰথম কথা, ময়ো অসমীয়াত অলপ অসুবিধা হয়, ইংৰাজীখিনি অলপ চাম, ইংৰাজীও চাম, অসমীয়াও চাম, ঠিক আছে, দুয়োটাই মিক্স আপ কৰি কৈ আছোঁ। চ' ইন'ভেশ্যন মানে কি, উদ্ভাৱন। চ' যিজন ব্যক্তি এণ্টাৰপ্ৰিনৰ হ'ব বিচাৰিব তেওঁ কি কৰিব লাগিব, ইন'ভেট কৰিব লাগিব, উদ্ভাৱন কৰিব লাগিব। বজাৰৰ প্ৰয়োজন পূৰণৰ বাবে নতুন ধাৰণা চিনাক্ত কৰি পুৰণি সামগ্ৰী উন্নত কৰিবও পাৰে বা নতুন ধাৰণা চিনাক্ত কৰিবও পাৰে, ঠিক আছে। ইন'ভেটিভ আইডিয়া ল'ব লাগিব, ঠিক আছে, যদিহে এণ্টাৰপ্ৰিনৰ হ'ব বিচাৰে। তাৰপিছত ৰিস্ক টেকিং বুলি কোৱাৰ লগে লগে বিপদ গ্ৰহণ কৰিব পাৰিব লাগিব, ঠিক আছে। যদি এজন এণ্টাৰপ্ৰিনৰ হয় তেওঁ আমাৰ বিভিন্ন ধৰণৰ বিত্তীয় সমস্যা থাকে, কাৰ্যসমূহ বিপদৰ সংখ্যা থাকে, ঠিক আছে। এই বিপদ সংখ্যাবিলাক বহন কৰাৰ সক্ষমতা থাকিব লাগিব যদিহে এণ্টাৰপ্ৰিনৰ হ'ব বিচাৰোঁ। নেক্সট দি আছে অৰ্গেনাইজেশ্যন যাক সংগঠন বুলিও কোৱা হয়। চ' সংগঠন বুলি কোৱাৰ লগে লগে সাধাৰণতে ভালেকেইটা বস্তু লগ হৈ পিনে এটা সংগঠন কৰি উঠা দেখা পোৱা যায়, যেনেকুৱাকৈ লেণ্ড ভূমি, লেবাৰ বুলি কোৱাৰ লগে লগে শ্ৰমিকৰ কথা ক'ম, কেপিটেল মানে মূলধনৰ কথা ক'ম, আৰু সংগঠন বুলি কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট দল বুজায়, ঠিক আছে। গতিকে এইকেইটা একত্ৰীকৰণ হ'লেহে কোনো এজন ব্যক্তিয়ে এণ্টাৰপ্ৰিনৰ হিচাপে নিজকে স্থাপন কৰিব পাৰিব। গতিকে মাটিও লাগিব, শ্ৰমো লাগিব, মূলধনো লাগিব, ঠিক আছে, আৰু সংগঠনো লাগিব, ঠিক আছে, অ'কে। তাৰপিছত ডিচিশ্যন মেকিং এবিলিটিছ থাকিব লাগিব, অৰ্থাৎ সিদ্ধান্ত গ্ৰহণ কৰাৰ যিখিনি ক্ষমতা, সেই সক্ষমতা থাকিব লাগিব এজন এণ্টাৰপ্ৰিনৰৰ। আদাৰৱাইজ তেওঁ এণ্টাৰপ্ৰিনৰ হ'ব নোৱাৰে, তেওঁ সিদ্ধান্ত গ্ৰহণ কৰাৰ সক্ষমতা থাকিবই লাগিব। চ' ব্যৱসায়িক সম্প্ৰসাৰণ আৰু কৌশল সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সক্ষমতা তেওঁ থাকিব লাগিব, ঠিক আছে। কেনেকৈ ব্যৱসায় এটা সম্প্ৰসাৰণ কৰিব পাৰোঁ, অৰ্থাৎ বিকাশ সাধন কৰিব পাৰোঁ, আৰু কেনেকুৱাকৈ বিভিন্ন স্কিলবিলাক, কৌশলবিলাক আমি জানিব লাগিব, যে কেনেকুৱাকৈ মাৰ্কেটিং কৰা হয়, কেনেকুৱাকৈ চেল কৰা হয়, এইবিলাকৰ কৌশল জানিব লাগিব। তাৰপিছত ডাটাবেছ স্কিমৰ কথা কৈ আছে। ইতিমধ্যে আমি যিখিনি নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্নকাকত আলোচনা কৰিছোঁ তাতে আলোচনা কৰিছোঁ এইখিনি, ঠিক আছে, ডাটাবেছ স্কিমা। চ' ডাটাবেছ স্কিমৰ কথা ক'লে সংজ্ঞা যদি আমি দিব বিচাৰোঁ, চ' ই গোটেই ডাটাবেছটোৰ এটা
আন্তঃগাঁথনি বুজায়, ঠিক আছে, নস্কা বা গাঁথনি বুজায়, যাক আমি ব্লু প্ৰিণ্ট বুলিও ক'ব পাৰোঁ। তাৰপিছত সংগঠনৰ কথা ক'বলৈ গ'লে ই নিৰ্ধাৰিত কৰে যে ডাটা কেনেকৈ টেবুলত সজাই ৰাখিম বা সজাই থ'ম, লগতে সেইবোৰৰ সম্পৰ্কক বুজোৱা হয়। আৰু অখণ্ডতা অৰ্থাৎ ডাটাৰ সঠিকতা নিশ্চিত কৰিবলৈ ই কিছুমান নিয়ম বা বাধা নিৰ্ধাৰণ কৰি দিয়ে যাতে ডাটাবিলাক কি হয়, সঠিক হয় তাৰ কাৰণে। আৰু ইয়াৰ বিভিন্ন প্ৰকাৰবিলাক থাকে, যেনেকৈ ফিজিকেল, লজিকেল, ভিউ লেভেল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টাইপ আছে। টাইপ আছে যিখিনি আমি পঢ়ি আছোঁ, ডাটাবেছ স্কিমা, ঠিক আছে। চ' মনত ৰাখিবা, আকৌ এবাৰ কৈ আছোঁ, ডাটাবেছ স্কিমা কি হয়, লজিকেল ব্লু প্ৰিণ্ট হয় বা ষ্ট্ৰাকচাৰ বুলি আমি ক'ব পাৰোঁ গোটেই ডাটাবেছখনৰ। তাৰপিছত কি আমি ক'ব পাৰোঁ যে ইয়াত আমি ডিফাইন কৰোঁ, ঠিক আছে, ডাটাবিলাক কেনেকৈ অৰ্গেনাইজ হৈ থাকিব, ভালদৰে শাৰী পাতি থাকিব, আৰু ৰবিলাক ক'ত থাকিব, কলমবিলাক ক'ত থাকিব, কেনেকৈ থাকিব, আৰু কোনটো ৰ বা কোনটো কলমত কি থাকিব। ইণ্টিগ্ৰেট কৰা দেখা পোৱা যায়, অৰ্থাৎ আমি ক'ব পাৰোঁ যে বিভিন্ন ধৰণৰ এনচিয়ৰ কৰা দেখা পোৱা যায়, ডাটাবিলাক যাতে একুৰেট হয় আৰু কনষ্টেণ্ট যাতে থাকে, অৰ্থাৎ যাতে কোনো ধৰণৰ গেপ থাকি নাযায় বা বাদ হৈ নাযায়, গতিকে ইণ্টিগ্ৰেট কৰি ৰাখে। তাৰপিছত ইয়াৰ বিভিন্ন টাইপবিলাক, যেনেকুৱাকৈ ফিজিকেল, লজিকেল আৰু ভিউ লেভেল, ঠিক আছে। অ'কে, আফটাৰ ডেট এজন CRM ভইচৰ প্ৰতিনিধিৰ ভূমিকা কি, কেনেকুৱা ধৰণৰ। চ' CRM ভইচ ৰিপ্ৰেজেণ্টেটিভ এজনৰ কেনেকুৱাকৈ নিজৰ ভূমিকা পালন কৰা দেখা পোৱা যায়। চ' CRM ডমেষ্টিক ভইচে সাধাৰণতে কি কৰে, কমিউনিকেশ্যনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়, যেনেকুৱাকৈ তেওঁ ইনবাউণ্ড কল বা আৰু আউটবাউণ্ড কল দুয়োটা কলকে তেওঁ মেনেজ কৰা দেখা পোৱা যায়। ইনবাউণ্ড কল বুলি কোৱাৰ লগে লগে ইনকামিং কল তোমালোকে চাগে বুজি পোৱা, ইনকামিং কল কোনোবাই যদি আমাৰ মোবাইলত কল কৰে তেনেহ'লে তাক কি কওঁ আমি, ইনকামিং কল বুলি কওঁ। আৰু আউটবাউণ্ড কল কাক কোৱা হয়, আমি যেতিয়া আন কাৰোবাক কল কৰিম তাক আউটবাউণ্ড কল বুলি কোৱা হয়, ঠিক আছে। সেইখিনি মেনেজ কৰা দেখা পোৱা যায়। প্ৰব্লেম ছল্ভ কৰা দেখা পোৱা যায়, কাষ্টমাৰৰ যিবিলাক প্ৰব্লেম থাকিব, অৰ্থাৎ যিবিলাক কমপ্লেইন থাকিব, এই কমপ্লেইনবিলাক বা টেকনিকেল কিবা এটা ছাপৰ্টৰ প্ৰয়োজনীয়তা আছে, টেকনিকেল ছাপৰ্ট প্ৰদান কৰা দেখা পোৱা যায়। তাৰপিছত দি আছে ডাটা লগিং, অৰ্থাৎ তেওঁলোকে কি কৰে যে ৰেকৰ্ডিং এভৰি ইনষ্ট্ৰাকশ্যন, প্ৰত্যেকটো ইণ্টাৰেকশ্যন যিবিলাক কাষ্টমাৰৰ লগত কথা বতৰা হ'ব, আমি যিখিনি চলিউশ্যন প্ৰদান কৰিম, এই গোটেইবিলাক ৰেকৰ্ড মেইনটেইন কৰা দেখা পোৱা যায়। লগতে কাষ্টমাৰৰ ইচ এণ্ড এভৰি ডিটেইলছ তাতে মেনশ্যন কৰা থকা দেখা পোৱা যায়, CRM ছফ্টৱেৰত আমি অন্তৰ্ভুক্ত কৰা দেখা পোৱা যায় এজ এ CRM ভইচ ৰিপ্ৰেজেণ্টেটিভ। তাৰপিছত দিয়া আছে ৰিলেশ্যনশ্বিপ বিল্ডিং, অৰ্থাৎ এটা ভাল সুসম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে কোম্পানীৰ লগত কাষ্টমাৰৰ, ঠিক আছে, এজন CRM ডমেষ্টিক ভইচ ৰিপ্ৰেজেণ্টেটিভে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়। দীঘলীয়া সময়ৰ কাৰণে আমি কথা পাতিব লাগে, তাৰপিছত ভালদৰে কথা পাতিব লাগে, পজিটিভ টোন থাকিব লাগে, অৰ্থাৎ ইতিবাচক সম্পৰ্ক বজাই ৰাখিবৰ কাৰণে আমি খুব সুন্দৰকৈ পজিটিভ টোন লৈ পিনে পজিটিভভাৱে আমি গ্ৰাহকৰ লগত কথা বতৰা ক'ব লাগে, লয়েলটি স্থাপন কৰিবৰ কাৰণে, কাৰ লগত, কোম্পানীৰ লগত, গ্ৰাহকৰ। অ'কে, তাৰপিছত জ'হ CRMৰ বিষয়ে লিখিব দিছে যে জ'হ CRM কি হয়। মনত ৰাখিব, জ'হ CRM এটা ক্লাউড বেছ বা ৱেব বেছ এটা প্লেটফৰ্ম হয়, মিনিং ডাটা ইজ এক্সেচেবল ফ্ৰম এনিহুৱেৰ, ঠিক আছে। অৰ্থাৎ জ'হ CRM যিটো আছে, ইয়াৰ এটা বৈশিষ্ট্য ক'ব পাৰোঁ। বৈশিষ্ট্য হ'ল ইয়াৰ এনেকুৱা ধৰণৰ যে আমি যিকোনো ঠাইৰ পৰা আমি কি কৰিব পাৰোঁ, সেই ডাটাখিনি এক্সেছ কৰিব পাৰোঁ, অৰ্থাৎ সেই ডাটাবিলাক আমাৰ বাবে উপলব্ধ হয় যিকোনো ঠাইৰ পৰাই, কাৰণ এইবিলাক ক'ত গৈ পিনে ছেভ হয়, ক্লাউডত গৈ পিনে ছেভ হয়, অ'কে, ৱেবছাইটত গৈ পিনে ছেভ হয়, ঠিক আছে, অনলাইনত ছেভ হৈ থাকে। তাৰপিছত দি আছে চেলছ অট'মেশ্যন, আমি অট'মেশ্যন কৰিব ৰাখিব পাৰোঁ চেলছখিনি, অৰ্থাৎ যিখিনি বিক্ৰী আছে সেইখিনি আমি অট'মেট কৰি ৰাখিব পাৰোঁ জ'হ CRMৰ জৰিয়তে। ইট হেল্প অট'মেটিভ ৰিপিটেটিভ টাস্ক লাইক ফ'ল' আপছ এণ্ড ইমেইলছ, অৰ্থাৎ আমি সাধাৰণতে দেখা পাওঁ, যদি তোমালোকে ইমেইল ID আছে নহয়, তোমালোকে চাবা বিভিন্ন কোম্পানীৰ ইমেইলবিলাক আমাৰ মোবাইলত আহি থাকে। তোমালোকে ভাবা নেকি কোনোবাই বহি পিনে তোমাক ইমেইল কৰি আছে, তোমাক ইমান প্ৰাধান্যতা দি আছে, চ' নিদিয়ে। এইবিলাক যিবিলাক CRM ছফ্টৱেৰ থাকে নহয়, এটা CRM ছফ্টৱেৰ জ'হ CRM ছফ্টৱেৰ, বিভিন্ন CRM ছফ্টৱেৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। চ' যিকোনো এটা CRM ছফ্টৱেৰ কিনিলে হ'ল, আৰু CRM ছফ্টৱেৰে কি কৰে, অট'মেটিকলি সময় অনুযায়ী ইমেইলবিলাক পঠাই দিয়ে কাষ্টমাৰৰ ওচৰত, জাষ্ট খালি কাষ্টমাৰৰ ডাটাবিলাক থাকিব লাগে। অ'কে, চ' অট'মেট কৰি দিয়ে আমাৰ বিভিন্ন ধৰণৰ কাম কাজবিলাক। তাৰপিছত আমাৰ যিবিলাক ৰিপৰ্ট থাকিব অন চেল পাৰফৰ্মেঞ্চ এণ্ড কাষ্টমাৰ ট্ৰেণ্ডছ, চ' কাষ্টমাৰে কোনখিনি ট্ৰেণ্ডছ ফ'ল' কৰি আছে, আমাৰ চেলছৰ পাৰফৰ্মেঞ্চ কেনেকুৱা ধৰণৰ, গোটেইবিলাক ৰিপৰ্ট এনালাইজ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰা দেখা পোৱা যায়, বিশ্লেষণ কৰাৰ ক্ষেত্ৰত জ'হ CRMে সহায় কৰা দেখা পোৱা যায়।
তাৰপিছত ইণ্টিগ্ৰেশ্যন মানে কি একত্ৰীকৰণ কৰা দেখা পোৱা যায়। কেন বি লিংক উইথ আদাৰ টুল, অন্য টুলৰ লগত বা অন্য এপৰ লগত বা অন্য ৱেবছাইটৰ লগত আমি জুহো চিআৰএমক ইনক্লুড কৰিব পাৰোঁ বা একত্ৰীকৰণ কৰিব পাৰোঁ। যেনেকুৱাকৈ ইমেইলৰ লগত কৰিব পাৰোঁ, আমি হোৱাটছএপৰ লগত কৰিব পাৰোঁ, আমি আজিকালি যিবিলাক ফাইনেন্সিয়েল এপ আছে যেনেকুৱাকৈ তোমালোকে পে'টিএম ক'ব পাৰা, তাৰপিছত গুগল পে', ফোনপে' এইবিলাক ক'ব পাৰা। ঠিক আছে, আজিকালি পে'টিএম আছেনে নাই ক'ব নোৱাৰোঁ বাৰু, যিয়ে নহওক গুগল পে', ফোনপে' এইবিলাকৰ লগত আমি কি কৰিব পাৰোঁ, লিংক কৰি দিব পাৰোঁ। ইয়াক কোৱা হয় ইণ্টিগ্ৰেশ্যন কৰি দিয়া। তাৰপিছত দিয়া আছে হেজাৰ্ড কণ্ট্ৰল অৰ্থাৎ বিপদ নিয়ন্ত্ৰণ। ইয়াৰ কেতবোৰ বৈশিষ্ট্য ইয়াত দিয়া আছে। চ' হেজাৰ্ড বিভিন্ন ধৰণৰ হ'ব পাৰে, বিপদ বিভিন্ন ধৰণৰ হ'ব পাৰে। ঠিক আছে, চ' চিনাক্তকৰণ আমি প্ৰথমে কৰিব লাগিব, আইডেণ্টিফিকেশ্যন বুলি ক'ম আমি। চ' চিনাক্তকৰণ কৰ্মক্ষেত্ৰত হ'ব পৰা সম্ভাৱ্য বিপদসমূহ, সেয়া ৰাসায়নিক বিপদ হ'ব পাৰে, ভৌতিক বিপদ হ'ব পাৰে, সেইবিলাক আমি ফাৰ্ষ্ট কি কৰিব লাগিব, ফাইণ্ড আউট কৰিব লাগিব বা বিচাৰি উলিয়াব লাগিব। দেন আমি নিৰ্মূলকৰণ কৰিব লাগিব, যাক আমি এলিমিনেশ্যন বুলি ক'ম। চ' সম্ভৱ হ'লে বিপদটো সম্পূৰ্ণৰূপে আঁতৰ কৰি পেলোৱাৰ আমি যত্ন কৰিব লাগিব যদিহে সম্ভৱ। ঠিক আছে, তাৰপিছত ইঞ্জিনিয়াৰিং নিয়ন্ত্ৰণ অৰ্থাৎ ইঞ্জিনিয়াৰিং কণ্ট্ৰল বুলি ক'ব পাৰোঁ। অৰ্থাৎ কৰ্মীসকলৰ বিপদৰ পৰা আঁতৰাই ৰাখিবলৈ আমি যন্ত্ৰ বা বেৰৰ ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, যাতে আমাৰ কোনো ধৰণৰ কৰ্মীক, আমাৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ৱাৰ্কাৰ আছে, ৱাৰ্কাৰবিলাকে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয়, তাৰ কাৰণে আঁতৰাই ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ যন্ত্ৰ আছে, বিভিন্ন ধৰণৰ বেৰ আছে, বেৰবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অৰ্থাৎ প্ৰশাসনিক নিয়ন্ত্ৰণৰ কথা ক'ব পাৰোঁ, যেনেকৈ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা, যাক আমি ট্ৰেইনিং বুলি ক'ম। আৰু চিহ্নৰ জৰিয়তে কাম কৰাৰ ধৰণ সলনি কৰিব পাৰোঁ আমি। ঠিক আছে, যেতিয়া কিবা এটা ক্ৰিটিকেল বা ডেঞ্জাৰ ৱৰ্ক কৰিব গৈ আছোঁ, ঠিক আছে, মানি লোৱা যে কোনোবাই যিটো ফ্ল'ৰ আছে, মাজিয়াটো কি কৰিলে, আমি যিখন ঠাইত কাম কৰোঁ, মাজিয়াখিনি কোনোবাই পৰিষ্কাৰ কৰি আছে, পূৰা মুচি দি আছে, পানী দি পিনে মুচিলে আমি পিছলি পৰাৰ এটা সম্ভাৱনা থাকে, বিপদ হ'ব পাৰে, হয়নে নহয়? সেইকাৰণে সিহঁতে এটা স্পেচিয়েল ধৰণৰ তেওঁলোকে চাইনবোৰ্ড ব্যৱহাৰ কৰিব পাৰে, যিটো চাইনবোৰ্ড দেখাৰ লগে লগে আমি যেন গম পাওঁ যে ইয়াত পানী দি পিনে মুচি দিয়া হৈছে, গতিকে আমি খুব সাৱধানেৰে খোজকাঢ়িব লাগিব। ঠিক আছে, এইবিলাক কাৰ আণ্ডাৰত আহি যাব, এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলৰ আণ্ডাৰত আহি যাব। তাৰপিছত কৈছে যে ৰাইট দ্য ডিফাৰেঞ্চেছ, আমি ডিফাৰেঞ্চ লিখিব লাগে, পাৰ্থক্য লিখিব লাগে। কাৰ মাজত আমি ডিফাৰেঞ্চ লিখিব লাগে, ভাৰ্বেল আৰু নন ভাৰ্বেল কমিউনিকেশ্যনৰ মাজত, মৌখিক আৰু অমৌখিক যোগাযোগৰ মাজত। চ' এইবিলাকতো আলোচনা কৰিছোঁ, কিমানবাৰ আলোচনা কৰিম, যিয়ে নহওক। চ' মৌখিক যোগাযোগত বাৰ্তা প্ৰেৰণ কৰিবলৈ কথিত আৰু লিখিত শব্দৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে। ঠিক আছে, যেতিয়া মৌখিক যোগাযোগৰ কথা ক'ম, তেতিয়া কথিত অৰ্থাৎ ভইচ আৰু লিখিত বা ৰাইটিং জৰিয়তে আমি শব্দ ব্যৱহাৰ কৰা দেখা পোৱা যায়। আৰু অমৌখিক যোগাযোগত আমি শাৰীৰিক ভাষা অৰ্থাৎ তোমালোকে ক'ব পাৰা যে আমি যাক কি বুলি কওঁ, গেষ্টিয়ৰ বুলি কওঁ। ইংগিত মানে গেষ্টিয়ৰে বুজায়। ঠিক আছে, মুখৰ শব্দৰ ব্যৱহাৰ কৰা, ইংগিত আৰু মুখৰ শব্দ ব্যৱহাৰ কৰা হয়। ঠিক আছে, মুখৰ শব্দ ব্যৱহাৰ কৰা নহয় সাধাৰণতে, ফেচিয়েল এক্সপ্ৰেশ্যন, বডি লেংগুৱেজ ব্যৱহাৰ কৰোঁ, গেষ্টিয়ৰ ব্যৱহাৰ কৰোঁ আৰু ফেচিয়েল এক্সপ্ৰেশ্যন ব্যৱহাৰ কৰোঁ। বডি লেংগুৱেজ মানে কি, শাৰীৰিকভাৱে আমি ব্যৱহাৰ কৰি পিনে সিহঁতক বুজাই দিওঁ। যেনেকৈ তোমালোকে হাতেৰে হাই কৰা নহয়, মানি লোৱা যে কাৰোবাক তুমি হাই কৰি আছা, মুখেৰে নকৈ পিনে হাতেৰে হাই কৰি আছা, সেইটো হৈ যাব। তাৰপিছত কি আছে, গেষ্টিয়ৰ মানে অংগী ভংগী কৰা। ঠিক আছে, যেনেকৈ আমি যেতিয়া কথা পাতোঁ, তেতিয়া কেনেকুৱাকৈ দুই হাতখন মেলি দি পিনে অংগী ভংগী কৰি পিনে কথা পাতোঁ নহয়। তাৰপিছত ফেচিয়েল এক্সপ্ৰেশ্যন, তোমাক যদি বেয়া লাগে, তোমাৰ ফেচটো কেনেকুৱা হ'ব, হাঁহি থাকিবা নেকি, হাঁহিটো নাথাকে, হয়নে নহয়? এইবিলাক ফেচিয়েল এক্সপ্ৰেশ্যন হয়, যেনেকুৱাকৈ দুখ মনেৰে থাকিব তোমালোকে, ফেচিয়েল এক্সপ্ৰেশ্যন। বিভিন্ন চিচুৱেশ্যনৰ কাৰণে বিভিন্ন এক্সপ্ৰেশ্যন প্ৰদান কৰা আমি দেখা পোৱা যায়, এইবিলাক অমৌখিক যোগাযোগৰ ভিতৰত পৰিব। তাৰপিছত কৈ আছে যে মৌখিক যোগাযোগ সাধাৰণতে অধিক শৃংখলাবদ্ধ আৰু বুজিবলৈ সহজ হয়। ঠিক আছে, খুবেই ছিষ্টেমেটিক হয় আৰু বুজিবলৈ ইজি হয়। আনহাতে অমৌখিক যোগাযোগৰ কথা ক'বলৈ গ'লে কেতিয়াবা অস্পষ্ট হ'ব পাৰে বা কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে। হাতেৰে ইংগিত কৰিলে কি আৰু স্পষ্ট হ'ব, হয় নে নহয়? কেতিয়াবা আমি ভুলো বুজিব পাৰোঁ। তাৰপিছত দিয়া আছে মৌখিক যোগাযোগে এক স্পষ্ট অভিলেখ প্ৰদান কৰা দেখা পোৱা যায়, অভিলেখ প্ৰদান কৰে যদি লিখিত হয়। ঠিক আছে, কিন্তু অমৌখিক যোগাযোগৰ কোনো আনুষ্ঠানিক অভিলেখ বা প্ৰমাণ থকা দেখা পোৱা নাযায়। তাৰ মানেনো কি, 3 নম্বৰত মই বুজাই দি আছোঁ যে ভাৰ্বেল কমিউনিকেশ্যন কৰিলে পিনে আমাৰ এটা ক্লিয়াৰ ৰেকৰ্ড মেইনটেইন হোৱা দেখা পোৱা যায়। যদি লিখি দিওঁ আমি, তেনেহ'লে সেইটোতো থাকি যাব, হয় নে নহয়? কিন্তু নন ভাৰ্বেল কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ এইবিলাক ফৰ্মাল ৰেকৰ্ড মেইনটেইন কৰা নহয় বা কোনো ধৰণৰ এভিডেঞ্চ নাথাকে। তুমি মোক কেতিয়া কৈছা, কোনোবাই কৈ দিব পাৰে, তুমি মোক কেতিয়া কৈছা, তুমি মোক কোৱাই নাই, কাৰণ তুমি মানি লোৱা যে অংগী ভংগী কৰি পিনে কাৰোবাক কিবা এটা কথা কৈছা। ঠিক আছে, তেন্তে ক'ব তেনেকুৱাকৈ, কাৰণ কোনো ধৰণৰ ৰেকৰ্ড মেইনটেইনে নাই। 4 নম্বৰত দিয়া আছে
ভাৰ্বেল কমিউনিকেশ্যন ইজ বেষ্ট ফৰ শ্বেয়াৰিং কমপ্লেক্স ইনফৰমেশ্যন। চ' যেতিয়া জটিল ইনফৰমেশ্যন হ'ব, জটিল বাৰ্তা হ'ব, কিবা তথ্য হ'ব, সেইবিলাক শ্বেয়াৰ কৰিবৰ কাৰণে নহয় ভাৰ্বেল কমিউনিকেশ্যনটোৱে বেষ্ট হয়, ভাল হয়। কিন্তু নন ভাৰ্বেলৰ কথা ক'বলৈ গ'লে ইউজ টু এক্সপ্ৰেছ ইম'শ্যনছ এণ্ড ফিলিংছ ইনষ্টেণ্টলি। চ' আমি আমাৰ মনৰ ভাৱখিনি, ইম'শ্যনখিনি বা ফিলিংছখিনি প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰোঁ, নন ভাৰ্বেল কমিউনিকেশ্যন ব্যৱহাৰ কৰা দেখা পোৱা যায়। ঠিক আছে, অলপ চাই ল'বা, এইবিলাকৰ ওপৰত মই ক্লাছেছ কৰি থৈছোঁ, তোমালোকে চাই ল'বাচোন। ঠিক আছে, বহুতো ক্লাছ আছে, বহুতো ক্লাছ কৰিছোঁ মই, তোমালোকে চাই ল'বা। ইয়াৰ পৰাই পৰীক্ষাত পাবা। একো পঢ়িব নালাগে, একো মুখস্থই কৰিব নালাগে। মইতো কওঁ তোমালোকে কেৱল মাত্ৰ এই ক্লাছবিলাক প্লে'লিষ্টখিনিত যাবা তোমালোকে। ঠিক আছে, ইউটিউব চেনেলটোত গৈ প্লে'লিষ্টত গৈ পিনি ক্লিক কৰি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ IT ছাবজেক্টৰ প্লে'লিষ্ট এটা বনাই থোৱা আছে, তাত থকা যিমানবিলাক ভিডিঅ'জ আছে সেইবিলাক চাই পিনে তোমালোকে পৰীক্ষা দিবলৈ যাবা। আৰু একো কৰিব নালাগে, চব কমন পৰিব তোমালোকৰ, মই গ্ৰাণ্টি দি কৈছোঁ। লাষ্ট 5 ইয়েৰৰ পৰা মই এই IT ক্লাছবিলাক কৰি আছোঁ। ঠিক আছে, যিবিলাক মই দি আছোঁ গোটেইকেইটাই কমন আহে, চববিলাক কমন আহি যাব, একো টেনশ্যন নাই। তাৰপিছত দিয়া আছে যে টাপল আৰু ফিল্ড। ঠিক আছে, টাপল আৰু ফিল্ডৰ মাজত পাৰ্থক্য আমাক লিখিব কৈছে, ডিফাৰেণ্ট লিখিব কৈছে। চ' টাপল বুলি কোৱাৰ লগে লগে কিনো বুজি পাওঁ যে টাপল ৰিপ্ৰেজেণ্ট এ ছিংগল কমপ্লিট ইন এ ডাটাবেছ টেবল। কোনো এটা টেবলৰ খিনি বুজায়, শাৰীবিলাকক টাপল বুলি কোৱা হয়। ঠিক আছে, হোৱাইল এ ফিল্ড ৰিপ্ৰেজেণ্ট এ ভাৰ্টিকেল কলম। আৰু যিবিলাক ফিল্ড বুলি কওঁ আমি, ফিল্ডটোৱে সাধাৰণতে ভাৰ্টিকেল কলমবিলাক বুজায়, স্তম্ভবিলাক বুজায়। ঠিক আছে, চ' তাৰপিছত কি কৰি আছে, এ টাপেল কণ্টেইনছ অল দ্য ইনফৰমেশ্যন এবাউট এ স্পেচিফিক এণ্টিটি। অৰ্থাৎ টাপেলত কি থাকে, কোনো এজন ব্যক্তি বিশেষৰ স্পেচিফিক এণ্টিটিৰ, ঠিক আছে, ৰেকৰ্ডবিলাক মেইনটেইন কৰা দেখা পোৱা যায় শাৰীবিলাকত। হুৱেৰাজ ফিল্ড কণ্টেইন অনলি স্পেচিফিক টাইপ অফ ইনফৰমেশ্যন। কিন্তু ফিল্ডত কি কৰা হয় যে কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিব সেইখিনি নিশ্চিতকৰণ কৰা হয়। ঠিক আছে, যেনেকৈ নাম কোনখিনি ঘৰত থাকিব, তাৰপিছত ৰোল নম্বৰ কোনটো ঘৰত থাকিব, তাৰপিছত এড্ৰেছ কোনটো ঘৰত থাকিব, মোবাইল নম্বৰ কোনটো ঘৰত থাকিব, এইবিলাক ক'ত লিখা হয়, এইবিলাক স্তম্ভত লিখা হয় একেবাৰে ওপৰত। আৰু টাপেল মানে শাৰীবিলাকত কি লিখা হয়, মানি লোৱা যে এজন ষ্টুডেণ্ট আছে, তেওঁৰ ৰোল নম্বৰ 1, নাম XYZ, তেওঁৰ মোবাইল নম্বৰ কিবা এটা দিলা, তেওঁৰ ভিলেজ এড্ৰেছ, এইবিলাক দি থাকিবা। ঠিক আছে, এইবিলাক এজন ব্যক্তিৰ ইনফৰমেশ্যন থাকিব তাতে। ঠিক আছে, টাপেলবিলাকত। তাৰপিছত ঠিক আছে, টাপেল আৰ অলছ' ন'ন এজ ৰেকৰ্ড। টাপেলক কি বুলি কোৱা হয়, ৰেকৰ্ড বুলিও কোৱা হয়, ৰেকৰ্ডছ বুলিও কোৱা হয়। হোৱাইল ফিল্ডছ আৰ অলছ' ন'ন এজ এট্ৰিবিউট। আৰু ফিল্ডক কি বুলি কোৱা হয়, এট্ৰিবিউট বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত দিয়া আছে কি, ইন এ টেবল দ্য নাম্বাৰ অফ টাপল চেঞ্জেছ এজ ৰেকৰ্ড আৰ এডেড, বাট দ্য নাম্বাৰ অফ ফিল্ড ইজ ইউজুৱেলি ফিক্সড ইন দ্য ডাটাবেছ স্কিমা। অৰ্থাৎ কি কৈছে, টেবুল এখনৰ ৰেকৰ্ড যোগ কৰাৰ লগে লগে টাপলৰ সংখ্যা সলনি হয়। যেতিয়া ৰেকৰ্ড যোগ কৰিম তেতিয়া টাপলৰ সংখ্যা কি হৈ যাব, পৰিৱৰ্তন হৈ যাব। যেনেকৈ আগত মানি লোৱা যে 5জন ষ্টুডেণ্টৰ ৰেকৰ্ড মেনেজ কৰিলোঁ, এতিয়া আকৌ এটা এড কৰিম, তেতিয়া কি হ'ব, মোৰ টাপলখিনি বাঢ়ি যাব, হয় নে নহয়? কিন্তু ফিল্ডৰ সংখ্যা সাধাৰণতে কি থাকে, ছেম থকাই দেখা পোৱা যায়। ঠিক আছে, ফিল্ডৰ সংখ্যা কোনো ধৰণৰ পৰিৱৰ্তন নহয়, স্তম্ভৰ সংখ্যাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কাৰণ আল্টিমেটলি সেইবিলাক ডাটাকে অন্তৰ্ভুক্ত কৰিব লাগে। এবাৰ ক্ৰিয়েট কৰি লোৱাৰ পিছত সাধাৰণতে ফিল্ড আমি চেঞ্জ নকৰোঁ, সেইবিলাক ডাটাই আমি অন্তৰ্ভুক্ত কৰোঁ, সেইবিলাক যিটো ঘৰত যিটো চাই আছে, যিটো বিচাৰি আছে, সেইটোৱে আমি অন্তৰ্ভুক্ত কৰা দেখা পোৱা যায়। তাৰপিছত আমাৰ কামাণ্ডৰ মাজত পাৰ্থক্য লিখিব দিছে, ডিলেট আৰু ড্ৰপ কামাণ্ডৰ মাজত। চ' যিটো ডিলেট কামাণ্ড আছে, ইজ ইউজ টু ৰিমুভ স্পেচিফিক ফ্ৰম এ টেবল। এটা টেবলৰ পৰা এটা নিৰ্দিষ্ট এটা, ঠিক আছে, শাৰী এটা নাইকিয়া কৰিবৰ কাৰণে, ৰিমুভ কৰিবৰ কাৰণে ডিলেট কামাণ্ড ব্যৱহাৰ কৰা হয়। আৰু যিটো ড্ৰপ কামাণ্ড আছে, ইজ ইউজ টু ৰিমুভ দ্য এণ্টায়াৰ টেবল ষ্ট্ৰাকচাৰ। গোটেই টেবলৰ ষ্ট্ৰাকচাৰটো, গোটেই টেবলটোৰ আন্তঃগাঁথনিটো ৰিমুভ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে ড্ৰপ কামাণ্ড ব্যৱহাৰ কৰা দেখা পোৱা যায়। তাৰপিছত ডিলেট ইজ এ ডাটা মেনিপুলেশ্যন লেংগুৱেজ। ডিলেটটো কোনটো কামাণ্ডৰ ভিতৰত পৰিব, ডাটা মেনিপুলেশ্যন লেংগুৱেজৰ ভিতৰত পৰিব। আনহাতে ড্ৰপ যিটো আছে এইটো পৰিব DDL কামাণ্ডৰ ভিতৰত, অৰ্থাৎ ডাটা ডিফিনিশ্যন লেংগুৱেজৰ ভিতৰত পৰিব। তাৰপিছত দিয়া আছে আফটাৰ ইউজিং ডিলেট। যেতিয়া আমি ডিলেট ব্যৱহাৰ কৰিম, দ্য টেবল ষ্টিল এক্সিষ্ট ইন দ্য ডাটাবেছ বাট মে বি এমটি। আফটাৰ ইউজিং ড্ৰপ দ্য টেবল ইজ কমপ্লিটলি গন। কৈ আছে যে যেতিয়া আমি ডিলেট অপশ্যনটো ব্যৱহাৰ কৰিম, ঠিক আছে, টেবল ষ্টিল এক্সিষ্ট, টেবলটো থাকিব, কেৱল মাত্ৰ এটাহে শাৰী কি হ'ব, নাইকিয়া হ'ব। কিন্তু ড্ৰপ কামাণ্ড ব্যৱহাৰ কৰাৰ লগে লগে গোটেই টেবলটো কমপ্লিটলি ভেনিছ হৈ যাব বা নাইকিয়া হৈ যাব। তাৰপিছত কি কৈ আছে, ইউ আৰ ইউজ এ হোয়াৰ ক্লজ উইথ ডিলেট। কৈ আছে ডিলেটৰ লগত আমি হোয়াৰ ব্যৱহাৰ কৰিব পাৰোঁ, হোয়াৰ ক্লজ ব্যৱহাৰ কৰিব পাৰোঁ।
ঠিক আছে টু ফিল্টাৰ কৰিবৰ কাৰণে যে হুইচ ৰ টু ৰিমুভ যে কোনটো শাৰী আমি ৰিমুভ কৰিব লাগে কোনটো শাৰী আমি নাইকিয়া কৰিব লাগে তাৰ কাৰণে আমি হোয়াৰ ক্লজ ব্যৱহাৰ কৰি পিনে ডিলিট কৰিব পাৰোঁ কিন্তু ড্ৰপ কমাণ্ডে হোয়াৰ ক্লজ আমাক ছাপোৰ্ট কৰা দেখা পোৱা নাযায় ঠিক আছে ড্ৰপ কমাণ্ডৰ ক্ষেত্ৰত হোয়াৰ ক্লজ ব্যৱহাৰ কৰা দেখা পোৱা নাযায় হৈছে বুজি পাইছা বুজি নাপালে মোক জনাবা কোনটো বুজি পোৱা নাই মই আকৌ কিবা এটা তোমালোকৰ ডাউট ক্লিয়াৰ সেশন এটা লাইভ ক্লাছ ৰাখি দিম তোমালোকৰ কাৰণে ঠিক আছে ওকে তাৰপিছত কৈ আছে যে সিঙ্গেল ৰ ফাংচন এণ্ড এগ্ৰিগেট ফাংচনৰ কথা সো একক শাৰী ফাংচন আৰু এগ্ৰিগেট ফাংচনৰ কথা এদি আমি আলোচনা কৰিম সো সিঙ্গেল ৰ ফাংচন অপাৰেট অন ইচ ৰ ইন্ডিভিজুয়ালি সিঙ্গেল ৰ ফাংচনে এটা নিৰ্দিষ্ট ৰত এটা নিৰ্দিষ্ট শাৰীত ইন্ডিভিজুয়ালি মানে এককভাৱে কাম কৰা বা অপাৰেট কৰা দেখা পোৱা যায় আনহাতে হোৱাইল এগ্ৰিগেট ফাংচনে কি কৰে অপাৰেট অন এ গ্ৰুপ অফ ৰ এটা গ্ৰুপ অফ ৰৰ মাজত ঠিক আছে একেবাৰে একেলগে কাম কৰা দেখা পোৱা যায় তাৰপিছত দিয়া আছে যে সিঙ্গেল ৰ ফাংচন ৰিটাৰ্ণ ওৱান আউটপুট ফৰ এভৰি ৰ প্ৰচিড বাট এগ্ৰিগেট ফাংচন ৰিটাৰ্ণ অনলি ওৱান সিঙ্গেল ভ্যালু ফৰ দ্য এন্টায়াৰ সেট অফ ৰস তাৰ মানে কি যে একক শাৰী ফাংচনে প্ৰতিটো শাৰীৰ বাবে এটাকৈ আউটপুট প্ৰদান কৰা দেখা পোৱা যায় আউটপুট এটাকৈ প্ৰদান কৰিব মনত ৰাখিবা যে সিঙ্গেল ৰ ফাংচনে সদায় এটাই আউটপুট প্ৰদান কৰা দেখা পোৱা যায় কিন্তু এগ্ৰিগেট ফাংচনে গোটেই শাৰীৰ গোটৰ বাবে কেৱলমাত্ৰ এটা মান প্ৰদান কৰে এটা এগ্ৰিগেট ফাংচনে কি কৰে গোটেই শাৰীটোৰ বাবে এগ্ৰিগেট মানে কি গোটেই সম্পূৰ্ণ শাৰীটোৰ বাবে এটা মান প্ৰদান কৰে কিন্তু যেটো আমাৰ সিঙ্গেল ৰ ফাংচন আছে প্ৰতিটো শাৰীৰ বাবে মানে এটা শাৰীৰ বাবে এটাকৈ আউটপুট প্ৰদান কৰা দেখা পোৱা যায় তাৰপিছত দিয়া আছে কি যে 3 নম্বৰত যে এক্সাম্পল অফ সিঙ্গেল ৰ ফাংচন ইনক্লুড যেনেকৈ আপাৰ ব্ৰেকেট স্টাৰ ব্ৰেকেট ক্লোজ ৰাউন্ড ব্ৰেকেট স্টাৰ ব্ৰেকেট ক্লোজ এইবিলাক কমান্ড ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু এগ্ৰিগেট ফাংচনৰ এক্সাম্পলৰ কথা ক'বলৈ গ'লে সাম ব্ৰেকেট স্টাৰ ব্ৰেকেট ক্লোজ এভাৰেজ ব্ৰেকেট স্টাৰ ব্ৰেকেট ক্লোজ এইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায় মনত ৰাখিবা হৈছে এইবিলাক বুজাই দিছোঁ দেই কিমান ৰকম আপাৰ ৰাউন্ড সাম এভাৰেজ এইবিলাক সব বুজাই দিয়া আছে 4 নম্বৰত কি কৈছে যে সিঙ্গেল ৰ ফাংচন ক্যান বি ইউজড ইন সিলেক্ট হোয়াৰ এণ্ড অৰ্ডাৰ বাই ক্লোজ কৈ আছে সিঙ্গেল ৰ ফাংচনত আমি কি কৰিব পাৰোঁ ক্যান বি ইউজ ইন সিলেক্টত ব্যৱহাৰ কৰিব পাৰোঁ হোয়াৰত ব্যৱহাৰ কৰিব পাৰোঁ অৰ্ডাৰ বাই ক্লোজ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এগ্ৰিগেট ফাংচনৰ কাৰণে মোস্টলি আমি ব্যৱহাৰ কৰোঁ গ্ৰুপ বাই ক্লোজ এটা ক্লোজ ব্যৱহাৰ কৰা দেখা পোৱা যায় যেটো ক্লোজৰ নাম হ'ল গ্ৰুপ বাই ঠিক আছে আৰু অৰ্ডাৰ বাইৰ বাবে আৰু সিঙ্গেল ৰ ফাংচনৰ বাবে কি ব্যৱহাৰ কৰোঁ সিলেক্ট হোয়াৰ এজ অৰ্ডাৰ বাই এইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায় হৈছে 7 নম্বৰ প্ৰশ্নলৈ মই আগবাঢ়ি যাম কৈ আছে কি এসকিউএল স্টেটমেন্ট টু ক্ৰিয়েট এ ডাটাবেস টেবল নেম PQR আমি কোডিং কৰিব লাগে এতিয়া এটা ডাটাবেসৰ টেবল বনাব লাগে যেটো টেবলৰ নাম হ'ব PQR so to create table in SQL table বনাবৰ কাৰণে we use the create table statement আমি create table statement কৰিব লাগিব we must specify the column names and their data types আমি স্পেসিফিকলি লিখিব লাগিব স্টেটমেন্টটো কি হ'ব স্টেটমেন্ট হ'ব এনেকৈ ধৰণৰ যেনেকৈ প্ৰথমে লিখিছে ক্ৰিয়েট টেবল তাৰপিছত টেবলৰ নামটো থাকিব যে টেবলৰ নাম কি লিখিব কৈছিলে PQR ব্ৰেকেট স্টাৰ্ট তাৰপিছত তলৰ লাইনত আহি যাবা আহি পিনে আইডি মানে কি যে আইডিটো কি হ'ব মানি লোৱা যে এটা ইউনিক নাম্বাৰ এটা ঠিক আছে এইটো প্ৰাইমাৰী কি হ'ব আকৌ আইডিটো কি হ'ব এটা মানি লোৱা যে নাম্বাৰ হ'ব 1 2 3 4 তোমালোকৰ ৰোল নম্বৰখিনি মানি লোৱা যে সো INT মানে ইন্টিজাৰ মানে কেতিয়া হ'ব আমি যেতিয়া সংখ্যা ব্যৱহাৰ কৰিম নহয় তেতিয়া INT ব্যৱহাৰ কৰোঁ সো আমাৰ আইডিটো মানি লোৱা যে সংখ্যা থাকিব কেৱল মাত্ৰ তেনেহ'লে INT ব্যৱহাৰ কৰিম আৰু এটা কি হৈ গ'ল প্ৰাইমাৰী কি হৈ যাব মনত ৰাখিবা এটা টেবলৰ ভিতৰত মাত্ৰ এটাহে প্ৰাইমাৰী কি থাকিব পাৰে তাৰপিছত নেমত মানি লোৱা যে নেমত কি কৰিম আমি ছাত্ৰৰ নাম লিখিম তেনেহ'লে ছাত্ৰৰ নাম লিখিলে পিনে কি এলফাবেট ব্যৱহাৰ কৰিব লাগিব সো এলফাবেট ব্যৱহাৰ কৰিলে কি লিখিম আমি কোডিংটো ভাৰ্চাৰ আৰু ব্ৰেকেটত যিমানটা শব্দৰ ভিতৰত তুমি বিচৰা সেইটো লিখি দিবা মানি লোৱা যে মই লিখিছোঁ 50 তাৰপিছত এজটো কি হয় এজ মানে বয়স সো এজন ছাত্ৰৰ বয়স কি হ'ব এটো ইন্টিজাৰ হ'ব ইন্টিজাৰ মানে কি সংখ্যাৰে লিখিম সো তাৰ কাৰণে আমি ব্যৱহাৰ কৰিলো INT ঠিক আছে আৰু মানি লোৱা যে কোনটো ডিপাৰ্টমেন্টত মানি লোৱা যে তুমি আছা তাৰ কাৰণে আমি লিখিছোঁ ভাৰ্চাৰ অৰ্থাৎ আমি ডিপাৰ্টমেন্টৰ নামটো এলফাবেট দি পিনে লিখিব লাগিব
মানি লোৱা যে ফিজিক্স, কোনোবাই কেমেষ্ট্ৰি, কোনোবাই IT, কোনোবাই পলিটিকেল চায়েন্স, কোনোবাই লজিক এণ্ড ফিলচফি, হয়নে নহয়? তেনেহ'লে ভাৰ্চাৰ লিখি পিনে থাৰ্ডে লিখি দিলোঁ। তাৰমানে 30টা শব্দৰ ভিতৰত হ'ব লাগিব আকৌ, ঠিক আছে? তাৰপিছত তলৰ লাইনত ব্ৰেকেট ক্ল'জ কৰি পিনে ছেমিকলন দি দিবা। গোটেই আমাৰ যিটো টেবল ক্ৰিয়েট কৰিব লাগে PQR অট'মেটিকলি ক্ৰিয়েট হৈ যাব, হৈছে? চ' এইবিলাক নালাগে বাৰু। তাৰপিছত 8 নম্বৰত গৈছোঁ। ৰাইট 3 এডভান্টেজেছ অফ গ্ৰীণ জব। গ্ৰীণ জবৰ 3টা এডভান্টেজেছ বা লাভৰ বিষয়ে লিখিব গৈছে। গ্ৰীণ জব কিয় কৰিব লাগে? চ' পৰিৱেশ সুৰক্ষা কৰি ৰাখিবৰ কাৰণে আমি গ্ৰীণ জব কৰিব পাৰোঁ। চ' সেউজ চাকৰিয়ে প্ৰদূষণ হ্ৰাস কৰে, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ তন্ত্ৰৰ সুৰক্ষাত পোনপটীয়াকৈ অৱদান আগবঢ়োৱা বা যোগোৱা দেখা পোৱা যায়। ই জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়াত আমাক সহায় কৰা দেখা পোৱা যায়। অৰ্থনৈতিক বিকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো গ্ৰীণ জব, সেউজ চাকৰি খুব প্ৰয়োজনীয়, যাতে আমি অৰ্থনৈতিকভাৱে খুব সুন্দৰকৈ বিকাশ আৰু উদ্ভাৱন কৰিব পাৰোঁ। চ' এই চাকৰিবোৰ সৌৰ পেনেল আৰু বৈদ্যুতিক দহনৰ দৰে নতুন পৰিষ্কাৰ প্ৰযুক্তিৰ বিকাশক উৎসাহিত কৰা দেখা পোৱা যায়। বৈদ্যুতিক বাহনৰ দৰে নতুন পৰিষ্কাৰ প্ৰযুক্তিৰ বিকাশক উৎসাহিত কৰে। ই নতুন উদ্যোগ সৃষ্টি কৰে আৰু সুস্থিৰ দীৰ্ঘকালীন নিয়োগৰ সুযোগ বা সুবিধা প্ৰদান কৰা দেখা পোৱা যায়। এই উদ্যোগে কি কৰে? স্থিৰ আৰু দীৰ্ঘকালীন অৰ্থাৎ দীঘলীয়া সময়ত কাম কৰাৰ কাৰণে নিয়োগৰ সুবিধা প্ৰদান কৰি আছে, ঠিক আছে? তাৰপিছত দি আছে সম্পদৰ দক্ষতা, অৰ্থাৎ সেউজ চাকৰিয়ে পানী আৰু শক্তিৰ দৰে সম্পদসমূহক অধিক দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায়। আৰু ই ব্যৱসায়ৰ বাবে সামগ্ৰিক উৎপাদন ব্যয় হ্ৰাস কৰে। সামগ্ৰিক উৎপাদন কৰাৰ কাৰণে যিবিলাক ব্যয় হয়, সেইবিলাক সামগ্ৰিকভাৱে হ্ৰাস কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাত সহায় কৰে। আৰু আমাৰ পৰৱৰ্তী নেক্সট জেনেৰেশ্যন যেন প্ৰাকৃতিক সম্পদবিলাক সিহঁতেও লাভ কৰে, তাৰ ক্ষেত্ৰত আমি যথেষ্ট পৰিমাণে সহায় কৰা দেখা পোৱা যায়, যদিহে আমি গ্ৰীণ জব কৰা আৰম্ভ কৰোঁ বা গ্ৰীণ চাকৰি কৰা, সেউজ চাকৰি কৰা আৰম্ভ কৰোঁ। তাৰপিছত দিয়া আছে ৰাইট 3 লিমিটেশ্যন অফ ফাইল ছিষ্টেম। চ' ফাইল ছিষ্টেমৰ বিভিন্ন লিমিটেশ্যন আমাক লিখিব গৈছে। অ'কে, মই এইবিলাক প্ৰশ্নত উত্তৰ আগতেই পঢ়াইছোঁ, এতিয়া মই শ্বৰ্টকাট বুজাই দিবলৈ যত্ন কৰোঁ। চ' ডাটা ৰিডানডেঞ্চি বা অসামঞ্জস্যতা বুলি ক'ব পাৰোঁ। এটা ফাইল পদ্ধতিত একেটা ডাটাই যাতে একাধিক ফাইলত সংৰক্ষণ হৈ থাকিব নোৱাৰে বা ছেভ কৰি আমি নাৰাখোঁ, ইয়াৰ ফলত ডাটা পুনৰাবৃত্তি হয়। আৰু যদি ৰাখোঁ তেনেহ'লে ডাটাৰ পুনৰাবৃত্তি হ'ব, মানে একেটা ডাটা বাৰে বাৰে হৈ থাকিব। যদি ডাটা এটা ফাইলত আপলোড কৰা হয় কিন্তু আনবোৰত কৰা নহয়, তেন্তে ইয়াৰ ফলত অসামঞ্জস্যতাৰ সৃষ্টি হোৱা দেখা পোৱা যায়। যদি মানি লোৱা যে কোনো এটা ফাইলত আপলোড কৰিলোঁ কিন্তু অন্য এটা ফাইলত আমি আপলোড কৰা নাই বা আপডেট কৰা নাই, ঠিক আছে? আপলোডটো নহয়, আপডেট কৰা নাই, তেনেহ'লে কিন্তু দুয়োটা ডাটাৰ মাজত কি নাথাকিব? কোনো ধৰণৰ মিল নাথাকিব, ঠিক আছে? তাৰপিছত ডাটা এক্সেছ কৰাত অসুবিধা। চ' ডাটা এক্সেছ কৰোঁতে, ডাটাখিনি ব্যৱহাৰ কৰোঁতেও আমি ফাইল ছিষ্টেমত কিছু অসুবিধা দেখা পোৱা যায়। যেনেকুৱাকৈ তোমালোকে চাব পাৰা যে ফাইল পদ্ধতিৰ পৰা নিৰ্দিষ্ট তথ্য আহৰণ কৰাটো সাধাৰণতে কঠিন হয় আৰু সময় সাপেক্ষে কাৰণ এজন ব্যৱহাৰকাৰীয়ে প্ৰয়োজনীয় ডাটা বিচাৰি পাবলৈ নতুন প্ৰগ্ৰাম লিখিবলগীয়া হ'ব পাৰে। চ' কেতিয়াবা এনেকুৱাও সময় হৈ যায় যে কোনো এটা ডাটা লাগে আমাক আৰু ডাটাখিনি মই বিচাৰি নাপাই আছোঁ, তাৰ কাৰণে আকৌ নতুন প্ৰগ্ৰাম আৰম্ভণিৰ পৰা লিখা আৰম্ভ কৰিব লাগে। গতিকে ফাইল ছিষ্টেমত এইবিলাক অলপ অসুবিধা থকা দেখা পোৱা যায়, ঠিক আছে? লিখিব লগা হ'ব পাৰে আৰু বহুতো ফাইল মেনুৱেলি বিচাৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে মেনুৱেলি নিজে হাতে আমি বিচাৰি উলিয়াই আৰম্ভ কৰিব লাগে ফাইল ছিষ্টেমত। কিন্তু যেতিয়া আমি DBMS বা ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰোঁ, তেতিয়া তেনেকুৱা কৰিব নালাগে। তাৰপিছত কৈ আছে যে সুৰক্ষা আৰু অখণ্ডতাৰ অভাৱ। ফাইল ছিষ্টেমৰ সুৰক্ষা পদ্ধতি যিটো আছে সেইটো খুব এটা টনকিয়াল নহয়, খুব এটা ভাল নহয়, ঠিক আছে? চ' ফাইল পদ্ধতিয়ে অনুমোদিত এক্সেছৰ পৰা সংবেদনশীল ডাটা সুৰক্ষিত কৰিবলৈ শক্তিশালী সুৰক্ষা বৈশিষ্ট্যৰ প্ৰদান নকৰে সাধাৰণতে। লগতে ডাটাৰ সঠিকতা নিশ্চিত কৰিবলৈ আমাৰ অখণ্ডতাৰ বাধা প্ৰয়োগ কৰাটো কঠিন, ঠিক আছে? কিবা বুজি পাইছানে? বুজি পোৱা নাই? মই নিজে বুজা নাই, তোমালোকে কি বুজিবা? এছামিছত অলপ অসুবিধা হয়, ইংৰাজীত কৈ আছোঁ।
লেগ অফ ছিকিউৰিটি এণ্ড ইণ্টিগ্ৰিটি ছিকিউৰিটিৰ ক্ষেত্ৰত বা ইণ্টিগ্ৰিটি ইণ্টিগ্ৰেট কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱা দেখা পোৱা যায় কৈছে কি ফাইল ছিষ্টেম ডু নট প্ৰভাইড ৰবষ্ট ছিকিউৰিটি ফিচাৰ্ছ এটা ভাল ছিকিউৰিটি ফিচাৰ আমাক ফাইল ছিষ্টেমে প্ৰদান নকৰে টু প্ৰটেক্ট চেঞ্চিটিভ ডাটা যিবিলাক আমাৰ একেবাৰে চেঞ্চিটিভ ডাটা আছে যিবিলাক আমাৰ খুব গোপনীয় ডাটা থাকিব তথ্য থাকিব সেইবিলাক ভালদৰে ৰখাৰ ক্ষেত্ৰত ফাইল ছিষ্টেমে বেছি এটা ভাল ছিকিউৰিটি ছিষ্টেম বা ছাপৰ্ট প্ৰদান কৰা দেখা পোৱা নাযায় ফ্ৰম ইউটিলাইজ এক্সেছ যাতে কোনো এক্সেছ ল'ব নোৱাৰে তেনেকুৱা কোনো আমি নিশ্চয়তা দিব নোৱাৰোঁ ফাইল ছিষ্টেমৰ ক্ষেত্ৰত অলছ' ইট ইজ ডিফিকাল্ট টু এনফ'ৰ্চ ইণ্টিগ্ৰিটি কনষ্ট্ৰেইন কৈ আছে যে ডাটাবিলাক কি নহয় একুৰেচিৰ ক্ষেত্ৰতো আমি কোনো নিশ্চয়তা কৰিব নোৱাৰোঁ বা নিশ্চয়তা প্ৰদান কৰিব নোৱাৰোঁ ডাটাবিলাক একুৰেট হয় নে নহয় সেই ক্ষেত্ৰত এটা কি হৈ থাকে ডাউট এটা থাকি যায় ঠিক আছে এতিয়া 10 নম্বৰত কি কৈছে SQL ফাংচন লিখিব কৈছে যে ডিছপ্লে দ্য ডে অফ ইণ্ডিপেণ্ডেঞ্চ যদি আমি চাব বিচাৰোঁ তেনেহ'লে ডিছপ্লে কৰিব বিচাৰোঁ তেনেহ'লে কোনটো কিউৰি লিখিম চ' প্ৰথমে কৰিম কি আমি এটা কামাণ্ড লিখিম যে চিলেক্ট কামাণ্ড লিখি পিনে আমি কি লিখিম ডে নেম লিখি পিনে এনেকুৱাকৈ লিখি দিম 1947 তাৰপিছত 08 তাৰপিছত 15 এনেকুৱাকৈ লিখি দি পিনে ব্ৰেকেট ক্ল'জ কৰিম ব্ৰেকেটৰ ভিতৰত এইটো লিখিম তাৰপিছত ছেমিকলন দিম দি পিনে এণ্টাৰ ক্লিক কৰিলে কি হৈ যাব ঠিক আছে যিটো আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডেৰ যিটো ডাটা থাকিব সেই ডাটাখিনি আমি চাব পাৰিম ঠিক আছে আমি ডিছপ্লে কৰিব পাৰিম তাৰপিছত কৈছে ডিছপ্লে স্পেচিফাইড নাম্বাৰ অফ কেৰেক্টাৰ্ছ চ' তাৰ কাৰণে কি কৰিব লাগিব আমি আকৌ চিলেক্ট কৰিব লাগিব ডিছপ্লেৰ কাৰণে চিলেক্ট মনত ৰাখিবা চিলেক্ট কৰিব লাগিব আৰু তাৰপিছত লিখিব লাগিব ছাবষ্ট্ৰিং ঠিক আছে স্পেচিফিক নাম্বাৰ অফ কেৰেক্টাৰৰ কথা কৈছে নহয় চ' তাৰপিছত কি কৰিলোঁ ইনফৰমেশ্যন টেকন'লজি ব্ৰেকেটৰ ভিতৰত লিখিলোঁ ছেমিকলনৰ ভিতৰত লিখিলোঁ 14 এনেকুৱাকৈ লিখি দি পিনে মানি ল'বা যে 1 নম্বৰ পৃষ্ঠা আৰু 4 নম্বৰ পৃষ্ঠাখিনি চাব বিচাৰোঁ এনেকুৱাকৈ লিখি পিনে ছেমিকলন মাৰি দিলে কি হৈ যাব গোটেইখিনি ডাটা আমাৰ সন্মুখত আহি যাব চ' ইয়াত দিয়া আছে অলপ ডিটেইলছত যে কি দ্য ছাবষ্ট্ৰিং অৰ মিট ব্ৰেকেট ক্ল'জ ফাংচন টেক এ string position and the number of character to return in the example it would return info আৰু ইয়াত যেনেকৈ এটা উদাহৰণ দিয়া যিটো আছে ইয়াত কি আহিব কোনো এটা ইনফৰমেশ্যন আহিব বা বাৰ্তা আহিব ঠিক আছে চ' মনত ৰাখিবা এনেকুৱাকৈ আমি আমাৰ স্পেচিফাইড নাম্বাৰ অফ কেৰেক্টাৰ আমি কি কৰিব পাৰোঁ চাব পাৰোঁ বা কৰি দিব পাৰোঁ ঠিক আছে তাৰপিছত কৈ আছে ডিছপ্লে ইয়ৰ বাৰ্থ মান্থ নেম যেতিয়া আমি আমাৰ জন্মৰ মান্থৰ নামটো জানিব বিচাৰিম তেতিয়া আমি কি কৰিম ডিছপ্লেৰ কথা কৈ আছে নহয় চিলেক্ট প্ৰথমে আহি যাব তাৰপিছত মান্থ নেম লিখি পিনে ঠিক আছে আমি খুব সুন্দৰকৈ এনেকুৱাকৈ চনটো আমি বহুৱাই দি পিনে ছেমিকলন মাৰি দিলে পিনে নাম আমাৰ মাহতৰ আহি যাব যে কোনটো মাহত মই জন্মগ্ৰহণ কৰিছোঁ ইয়াততো সংখ্যাত দি আছে হয় নে নহয় তেতিয়া মাহৰ নামটো আহি যাব লাষ্ট কুৱেশ্যন আজিৰ লাষ্ট বাট নট দ্য লিষ্ট মোক বহুত টোপনি লাগিছে ৰাতিৰ 2:30মান বাজিছে বৰ্তমান সময়ত যিয়ে নহওক ডিছপ্লে নেম ইন কেপিটেল লেটাৰ যদি নামবিলাক আমি কেপিটেল লেটাৰত চাব বিচাৰোঁ তেতিয়া কি কৰিম চ' প্ৰথমে চাব বিচাৰোঁ নহয় তেনেহ'লে চিলেক্ট লিখিব লাগিব চ' তাৰপিছত কেপিটেল লেটাৰৰ কাৰণে কি ব্যৱহাৰ কৰোঁ আপাৰ ব্যৱহাৰ কৰি পিনে যিটো মই কেপিটেল লেটাৰত বিচাৰোঁ যেনেকুৱাকৈ আছামটো বিচাৰোঁ তেনেহ'লে স্মল লেটাৰত মই এনেকুৱাকৈ লিখি পিনে ছেমিকলন মাৰি দি পিনে যেতিয়া কডিং কৰাটো শেষ হৈ যাব আৰু ৰান কৰিলে পিনে কি হৈ যাব ডাঙৰ হাতত আহিব বা কেপিটেল লেটাৰত আহিব ঠিক আছে নেমখিনি বুজি পাইছা চ' আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা ইমানখিনি কষ্ট তোমালোকৰ কাৰণে কৈ আছোঁ বহুতো ডিষ্ট্ৰিক্টৰ কমচে কম 20টামান ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ মই সলভ কৰিবলৈ গৈ আছোঁ তোমালোকৰ ছেকেণ্ড ইয়াৰৰ হৈছে হ'ব শান্তি অ'কে তোমালোকে অন্ততঃ এইকেইটা ভিডিঅ' চাই যাবা এইবিলাক প্ৰশ্ন উত্তৰ লিখি ল'বা যদি নোটছ লাগে তেনেহ'লে নোটছবিলাক খুব সুন্দৰকৈ তোমালোকে পাইয়ে যাবা মোৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিবা হোৱাটছএপ নম্বৰবিলাক দিয়ে থাকিব ডিছক্ৰিপশ্যন বক্সত দিয়ে থাকিব নহ'লে কমেণ্ট বক্সত দিয়ে থাকিব নহ'লে থাম্বনেইলত দিয়ে থাকিব নহ'লে ভিতৰতো দিয়ে থাকিব পাৰে ঠিক আছে চ' আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত